আবেশক ইণ্ডাকটেন্স স্থিতিবিদ্যুতত আপোনালোকে পাইছিলে 2 নম্বৰ চেপ্টাৰটোত Q is proportional to V আৰু যেতিয়া আমি proportional সাইনটো উঠাই দিওঁ তেতিয়া ইয়াত আহিছিলে Q equals CV য'ত C হৈছে ধাৰকত্ব কেপাসিটেন্স প্ৰবাহী বিদ্যুতত আপোনালোকে পাইছিলে V is proportional to I আৰু যেতিয়া আমি proportional সাইন উঠাই সমান চিন এটা দিওঁ তেতিয়া আমি পাইছিলো V equals to RI য'ত R হৈছে ৰুট এতিয়া বিদ্যুৎ চুম্বকীয় আবেশ এই অধ্যায়টোত আমি পাম phi B is proportional to I আৰু যেতিয়া আমি এই proportional সাইনটো উঠাই পেলাই সমান চিন এটা বহুৱাম তেতিয়া হ'বগে phi B equal Li আৰু এই Lক কোৱা হয় আবেশক ইণ্ডাকটেন্স এতিয়া এটা কথা মন কৰক এই C R L এইবিলাকনো কি একোটা সমানুপাতিক ধ্ৰুৱক আৰু আমি এইখিনি কথাও পাইছিলো যে ধাৰকৰ প্ৰতীক চিহ্নটো হৈছে এনে ধৰণৰ ৰোধকৰ প্ৰতীক চিহ্নটো হৈছে এনে ধৰণৰ আৰু আবেশকৰ প্ৰতীক চিহ্নটো হ'ব এনে ধৰণৰ এই ধাৰক ৰোধক আবেশক এইবিলাক হৈছে একোটা ইলেক্ট্ৰিকেল এলিমেন্ট ধাৰক কেপাসিটৰ ৰোধক ৰেজিস্টাৰ আৰু এইটো হৈছে আবেশক ইণ্ডাক্টৰ আৰু ইয়াত ক'লে আমি কি বুলি ক'ম C অৰ্থাৎ কেপাসিটেন্স ধাৰকত্ব R ৰেজিস্ট্যান্স অৰ্থাৎ ৰোধ L ইণ্ডাকটেন্স অৰ্থাৎ আবেশক এইকেইটা একেবাৰে বেসিক কথা এই কথাকেইটা মনত ৰাখিব ধাৰকৰ কামটো হৈছে ই স্থিতি বৈদ্যুতিক শক্তি জমা কৰি ৰাখে আধান জমা কৰি ৰাখে অৰ্থাৎ স্থিতি বৈদ্যুতিক শক্তি জমা কৰি ৰাখে ৰোধকে প্ৰবাহত বাধা দিয়ে আৰু ৰোধকৰ কামটো হৈছে বৰ্তনী এটাত ৰোধকৰ মান কম বেছি কৰি আমি প্ৰবাহৰ মানটো কম বেছি কৰিব পাৰোঁ তাৰ পিছত আহিলে আবেশকৰ কামটো হৈছে চৌম্বিক শক্তি জমা কৰি ৰাখে এটা স্থিতি বিদ্যুতত আপোনালোকে পালে ধাৰকত্বৰ বিষয়ে প্ৰবাহী বিদ্যুতত আপোনালোকে পালে ৰোধৰ বিষয়ে আৰু চুম্বকত্বত আপোনালোকে পাব আবেশকৰ বিষয়ে এতিয়া আবেশকৰ ডেফিনেশ্যনটো টুকি ল'ব আবেশক ইণ্ডাকটেন্স কোনো কুণ্ডলীৰ লগত জড়িত চৌম্বিক ফ্লাক্স phi b বিদ্যুৎ প্ৰবাহ I ৰ সমানুপাতিক অৰ্থাৎ phi b is proportional to I n টা পাকযুক্ত কুণ্ডলীৰ বাবে n phi b is proportional to I ইয়াক 1 নং সম্পৰ্ক হিচাপে ৰখা হৈছে 1 নং সম্পৰ্কটোৰ বাবে ব্যৱহৃত সমানুপাতিক ধ্ৰুৱকটোক আবেশক বোলা হয় ইয়াত যেটো আমি সমানুপাতিক ধ্ৰুৱক ব্যৱহাৰ কৰিম হেতুৱে হৈছে আবেশক এটা স্কেলাৰ ৰাশি আবেশকৰ SI একক হৈছে হেনৰি ইয়াক কেপিটেল H ৰে খুচায় তাৰ পৰা আহিলে মাত্ৰা আবেশকৰ মাত্ৰা m L স্কয়াৰ T ইনভাৰ্স 2 A ইনভাৰ্স 2 এক হেনৰিৰ ডেফিনেশ্যন লিখিব আহে পৰীক্ষাত এক হেনৰিৰ ডেফিনেশ্যন কোনো কুণ্ডলীৰ মাজেৰে চালিত প্ৰবাহৰ পৰিৱৰ্তন
প্ৰতি ছেকেণ্ডত 1 এম্পিয়াৰ হ'লে তাৰ আবিষ্ট বিদ্যুৎচালক বল যদি 1 ভল্ট হয় তেন্তে তাৰ আবেশকক 1 হেনৰি বোলা হয়। এতিয়া আবেশকৰ মাত্ৰাটো পাবৰ কাৰণে আপোনালোকে কি কৰিব, ফ্লাক্সৰ যিটো মাত্ৰা, ফ্লাক্সৰ মাত্ৰাক প্ৰবাহৰ মাত্ৰাৰে হৰণ কৰি দিব, তেতিয়া আপোনালোকে আবেশকৰ মাত্ৰাটো পাই যাব। আবেশক কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। কুণ্ডলীৰ জ্যামিতীয় গঠন, কুণ্ডলীৰ আকাৰ আকৃতি, 2 নম্বৰতে আহিলে অন্তৰ্নিহিত পদাৰ্থৰ ধৰ্মৰ ওপৰত, অৰ্থাৎ কুণ্ডলীৰ অন্তৰ্ভাগত থকা পদাৰ্থটোৰ ওপৰতো আবেশকৰ মানটো নিৰ্ভৰ কৰে। এতিয়া যদি আপোনালোকৰ মনত প্ৰশ্ন আহিছে আবেশক কি বুলি ক'লে আমি কি উত্তৰ দিম? আবেশক কি বুলি কওঁতে আমি প্ৰথমতে এটা সম্পৰ্ক পাইছিলোঁ। সম্পৰ্কটো আছিলে কুণ্ডলীৰ লগত জড়িত চুম্বিক ফ্লাক্স φb প্ৰবাহৰ সমানুপাতিক। এতিয়া এই সম্পৰ্কটোত যিটো সমানুপাতিক ধ্ৰুৱক ব্যৱহাৰ কৰা হৈছে সেইটোৱে হৈছে আবেশক, অৰ্থাৎ φb ইকুৱেল টু আবেশক ইনটু আই। এতিয়া আবেশক কি বুলি ক'লে আমি উত্তৰ দিব লাগিব ইয়াতে আপোনালোকৰ উত্তৰটো আছে। আবেশক হৈছে কুণ্ডলীৰ লগত জড়িত চুম্বিক ফ্লাক্স আৰু প্ৰবাহৰ মাজৰ অনুপাত। আৰু এই আবেশক 2 ধৰণৰ হ'ব পাৰে। 1 নম্বৰতে আহিলে স্বয়মাবেশক, সেলফ ইণ্ডাকটেন্স, আৰু 2 নম্বৰতে আহিলে প্ৰত্যাবেশক। এই 2 ধৰণৰ আবেশক আমি এই কাৰণেই পাইছোঁ কাৰণ কুণ্ডলী এটাত 2 ধৰণে আবিষ্ট প্ৰবাহৰ সৃষ্টি কৰিব পাৰি। ধৰি লওক এটা কুণ্ডলী, এই কুণ্ডলীটোত আই প্ৰবাহ চালিত হৈছে। এতিয়া এই চালিত প্ৰবাহৰ মানটো যদি আমি কম বেছি কৰোঁ, হ্ৰাস বৃদ্ধি কৰোঁ, তেতিয়াহ'লে এই কুণ্ডলীটোত আবিষ্ট বিদ্যুৎচালক বলৰ উদ্ভৱ হ'ব আৰু সেই আবিষ্ট বিদ্যুৎচালক বলেই আবিষ্ট প্ৰবাহৰ জন্ম দিব, যাৰ কাৰণে আমি স্বয়মাবেশকটো পাম। আৰু প্ৰত্যাবেশকটো হৈছে এনেধৰণৰ, 2টা কুণ্ডলী আছে, তাৰে এটা কুণ্ডলীক আমি C1 আৰু আনটো কুণ্ডলীক আমি C2 হিচাপে নামাকৰণ কৰিম। এইটো হৈছে C1 কুণ্ডলী আৰু এইটো হৈছে C2 কুণ্ডলী। এতিয়া C2 কুণ্ডলীৰ মাজেৰে আইটো প্ৰবাহ চালিত হৈছে। C2 কুণ্ডলীৰ মাজেৰে চালিত প্ৰবাহৰ হ্ৰাস বৃদ্ধিৰ ফলত, কম বেছিৰ ফলত C1 কুণ্ডলীত আবিষ্ট বিদ্যুৎচালক বলৰ সৃষ্টি হ'ব আৰু সেই আবিষ্ট বিদ্যুৎচালক বলেই C1 কুণ্ডলীত আবিষ্ট প্ৰবাহৰ জন্ম দিব, যাৰ কাৰণে আমি প্ৰত্যাবেশকটো পাইছোঁ। 2টা প্ৰক্ৰিয়াৰ পাৰ্থক্য দুটা মন কৰিব। প্ৰথমটো পৰিঘটনাৰ ক্ষেত্ৰত কুণ্ডলী এটাই সেই কুণ্ডলীটোত প্ৰবাহৰ হ্ৰাস বৃদ্ধিৰ ফলত নিজস্ব কুণ্ডলীটোত আবিষ্ট প্ৰবাহৰ উদ্ভৱ হয়, আৰু দ্বিতীয়টো পৰিঘটনাত 2টা কুণ্ডলী ওচৰা ওচৰিকৈ ৰখা হৈছে। এটা কুণ্ডলীত প্ৰবাহৰ হ্ৰাস বৃদ্ধিৰ ফলত কাষৰ কুণ্ডলীটোত আবিষ্ট বিদ্যুৎচালক বলৰ উদ্ভৱ হয়, যিয়ে আবিষ্ট প্ৰবাহৰ জন্ম দিয়ে। এই যে কৈ আছোঁ প্ৰবাহৰ হ্ৰাস বৃদ্ধি হ'লে আচলতে হয় কি? প্ৰবাহৰ হ্ৰাস বৃদ্ধি হ'লে চুম্বিক ফ্লাক্সৰ পৰিৱৰ্তন ঘটে, আৰু চুম্বিক ফ্লাক্সৰ পৰিৱৰ্তন ঘটিলেই আবিষ্ট বিদ্যুৎচালক বলৰ উদ্ভৱ হয়। কাৰণ আবিষ্ট বিদ্যুৎচালক বলৰ উদ্ভৱ হোৱাৰ কাৰণটো হৈছে চুম্বিক ফ্লাক্সৰ পৰিৱৰ্তন, আৰু আবিষ্ট বিদ্যুৎচালক বল উদ্ভৱ হ'লে কি উদ্ভৱ হ'ব? আবিষ্ট প্ৰবাহ উদ্ভৱ হ'ব। আবিষ্ট প্ৰবাহটো আমি পাম। এই কথাকেইটা মন কৰিব আপোনালোকে, অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰথমতে আহিলে চুম্বিক ফ্লাক্সৰ পৰিৱৰ্তন।
চৌম্বিক ফ্লাক্সক phi b ৰে সূচায় গতিকে phi b ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে phi b ৰ মান পৰিৱৰ্তন হোৱাৰ লগে লগে আবিষ্ট বিদ্যুৎ চালক বলৰ উদ্ভৱ হ'ব আৰু আবিষ্ট বিদ্যুৎ চালক বলে আবিষ্ট প্ৰবাহৰ জন্ম দিব অত্যন্ত গুৰুত্বপূৰ্ণ এই তিনিটা কথা মনত ৰাখিব এতিয়া স্বয়মাবেশৰ ডেফিনেশ্যন চাওক স্বয়মাবেশ সেলফ ইণ্ডাকশ্যন এটা কুণ্ডলীত প্ৰবাহৰ হ্ৰাস বৃদ্ধিৰ ফলত কুণ্ডলীটোৰ লগত জড়িত ফ্লাক্সৰ পৰিৱৰ্তন হৈ নিজস্ব কুণ্ডলীটোত আবিষ্ট বিদ্যুৎ চালক বলৰ সৃষ্টি হোৱা পৰিঘটনাটোক স্বয়মাবেশ বোলা হয় তাৰপিছত আহিলে স্বয়মাবেশক বা স্বয়মাবেশ গুণাংক সেলফ ইণ্ডাকটেন্স অৰ কোএফিচিয়েন্ট অফ সেলফ ইণ্ডাকশ্যন এনটা পাকযুক্ত কুণ্ডলীৰ লগত জড়িত চৌম্বিক ফ্লাক্সৰ পৰিমাণ কুণ্ডলীটোৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক অৰ্থাৎ n phi b is proportional to I গতিকে proportional সাইনটো উঠাই দিলে আমাৰ কি আহিব n phi b equal li য'ত l হৈছে এটা সমানুপাতিক ধ্ৰুৱক ইয়াত সমানুপাতিক ধ্ৰুৱক lক স্বয়মাবেশক বা স্বয়মাবেশ গুণাংক বোলা হয় স্বয়মাবেশৰ বাবে কুণ্ডলীটোত আবিষ্ট বিদ্যুৎ চালক বল গতিকে আবিষ্ট বিদ্যুৎ চালক বলৰ প্ৰকাশ ৰাশিটো হ'ব ইনডিউচ EMF ইকুৱেল মাইনাছ ddt n phi b so n phi b ঠাইত আমি কি বহাব পাৰোঁ li so li বহোৱা হৈছে নেক্সট ষ্টেপত এতিয়া lটো যিহেতু সমানুপাতিক ধ্ৰুৱক আমি বাহিৰলৈ উলিয়াই আনিছোঁ আৰু আমি পামগে ইনডিউচ EMF ইকুৱেল মাইনাছ l di by dt মনত ৰাখিব এইটো স্বয়মাবেশৰ ক্ষেত্ৰত অন্য কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকে মনত ৰাখিব মন কৰিব কোনো কুণ্ডলীৰ স্বয়মাবেশ নিৰ্ভৰ কৰে কুণ্ডলীৰ গঠন আকাৰ আকৃতি 2 নম্বৰত আহিলে পাকৰ সংখ্যা কিমানটা পাক আছে 3 নম্বৰত আহিলে মাধ্যমৰ প্ৰৱেশ্যতাৰ ওপৰত কুণ্ডলীটোৱে আৱৰি ৰখা মাধ্যমটোৰ ওপৰতো নিৰ্ভৰ কৰে 2 নম্বৰতে স্বয়মাবেশৰ ফলত উদ্ভৱ হোৱা বিদ্যুৎ চালক বলে কুণ্ডলীটোত হোৱা প্ৰবাহৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে আৰু সেই ইয়াক কোৱা হয় পশ্চাদমুখী বিদ্যুৎ চালক বল স্বয়মাবেশ গুণাংক বা স্বয়মাবেশকৰ ডেফিনেশ্যন আহিব পাৰে একক হাৰৰ প্ৰবাহৰ হ্ৰাস বৃদ্ধিৰ ফলত বা কাৰণে নিজস্ব কুণ্ডলীটোত যি স্বয়মাবিষ্ট বিদ্যুৎ চালক বলৰ সৃষ্টি হয় তাকে স্বয়মাবেশৰ গুণাংক বোলা হয় 2 নম্বৰতে চোৱা যাওক প্ৰত্যাবেশ বা পাৰস্পৰিক আবেশ মিউচুৱেল ইণ্ডাকশ্যন এটা কুণ্ডলীত চালিত প্ৰবাহৰ হ্ৰাস বৃদ্ধিৰ ফলত কাষৰ কুণ্ডলীটোত আবিষ্ট বিদ্যুৎ চালক বল সৃষ্টি হোৱা পৰিঘটনাটোক প্ৰত্যাবেশ বা পাৰস্পৰিক আবেশ বা প্ৰতিআবেশ বোলা হয় প্ৰত্যাবেশক ধৰা হওক মুখ্য কুণ্ডলী C2ত হোৱা প্ৰবাহৰ পৰিৱৰ্তনৰ ফলত কাষতে থকা এনটা পাকযুক্ত গৌণ কুণ্ডলী C1ত আবিষ্ট বিদ্যুৎ চালক বলৰ সৃষ্টি হৈছে এটা মুখ্য কুণ্ডলী বুলি কওঁতে যিটো কুণ্ডলীত পাকৰ সংখ্যা বেছি সেই কুণ্ডলীটো কোৱা হয় মুখ্য কুণ্ডলী ইয়াত C2 কুণ্ডলীত পাকৰ সংখ্যা বেছি গতিকে C2 কুণ্ডলীটো হৈছে মুখ্য কুণ্ডলী C1 কুণ্ডলীত পাকৰ সংখ্যা কম C2ৰ তুলনাত সেইকাৰণে C1 কুণ্ডলীটো হৈছে গৌণ কুণ্ডলী C2 কুণ্ডলীত I2 প্ৰবাহ চালিত হৈছে তাৰ ফলত কি হ'ব C1 কুণ্ডলীত গৌণ কুণ্ডলী C1ত আবিষ্ট বিদ্যুৎ চালক বলৰ সৃষ্টি হ'ব যদি C2 কুণ্ডলীৰ মাজেৰে চালিত I2 প্ৰবাহৰ বাবে C1 কুণ্ডলীৰ লগত জড়িত চৌম্বিক ফ্লাক্স phi 1 হয় তেন্তে n phi 1 is proportional to I2 বা n phi 1 equal m I2 ইয়াত সমানুপাতিক ধ্ৰুৱক mক প্ৰত্যাবেশক বা প্ৰত্যাবেশৰ গুণাংক বোলা হয় প্ৰত্যাবেশৰ বাবে C1 কুণ্ডলীত আবিষ্ট বিদ্যুৎ চালক বল আবিষ্ট বিদ্যুৎ চালক বলৰ এটা প্ৰকাশ ৰাখি আমি উলিয়াব পাৰোঁ ইনডিউচ EMF E1 equal minus ddt n phi 1 এতিয়া n phi 1 ঠাইত আমি কি লিখিব পাৰোঁ m I2 equal minus ddt m I2 এতিয়া m টো আমি বাহিৰলৈ উলিয়াই আনিম আৰু ভিতৰত থাকিব I2 so equal minus m d I2 by dt দুটামান কথা মন কৰিব
দুটা কুণ্ডলী বা দুটা বিস্তৃত কুণ্ডলীৰ প্ৰত্যাবেশ নিৰ্ভৰ কৰে কুণ্ডলী দুটাৰ মাজৰ ব্যৱধান, কুণ্ডলী দুটাৰ আপেক্ষিক কৌণিক অৱস্থানৰ ওপৰত, লগতে কুণ্ডলীৰ জ্যামিতিক অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰত্যাবেশক বা প্ৰত্যাবেশক গুণাংকৰ ডেফিনেশ্যন হ'ল মুখ্য কুণ্ডলীত একক হাৰৰ প্ৰবাহৰ হ্ৰাস বৃদ্ধিৰ ফলত গৌণ কুণ্ডলীত প্ৰত্যাবেশজনিত যি বিদ্যুৎচালক বলৰ সৃষ্টি হয় তাকেই প্ৰত্যাবেশৰ গুণাংক বোলা হয়। আৰু সাধাৰণতে দেখা যায় যে পৰীক্ষাত হেনৰীৰ ডেফিনেশ্যন আহে, আৰু হেনৰীৰ ডেফিনেশ্যনবিলাক এনেকৈ আহে যে আবেশকৰ সহায়ত হেনৰীৰ ডেফিনেশ্যন লিখা, প্ৰত্যাবেশকৰ সহায়ত হেনৰীৰ ডেফিনেশ্যনটো দিয়া। তেতিয়া আপোনালোকে কেনেকৈ দিব? যদি প্ৰত্যাবেশকৰ সহায়ত হেনৰীৰ ডেফিনেশ্যন দিব আহে তেতিয়া আপোনালোকে কি কৰিব লাগিব? আপোনালোকে লিখিব লাগিব যে মুখ্য কুণ্ডলীত 1 এম্পিয়াৰ প্ৰবাহৰ হ্ৰাস বৃদ্ধিৰ ফলত গৌণ কুণ্ডলীত যদি প্ৰত্যাবেশজনিত 1 ভোল্ট বিভৱভেদৰ সৃষ্টি হয় তেতিয়াহ'লে তাৰ আবেশকক 1 হেনৰী বোলা হয়। সেইটো হৈছে প্ৰত্যাবেশকৰ সহায়ত হেনৰীৰ ডেফিনেশ্যন। আৰু যদি স্বয়মাবেশকৰ সহায়ত হেনৰীৰ ডেফিনেশ্যন লিখিব আহে তেতিয়া লিখিব লাগিব 1 এম্পিয়াৰ প্ৰবাহৰ হ্ৰাস বৃদ্ধিৰ কাৰণে নিজস্ব কুণ্ডলীটোত যি স্বয়মাবিষ্ট 1 ভোল্ট বিভৱভেদৰ সৃষ্টি হয় তাকে 1 হেনৰী বোলা হয়। সেইটো হৈছে স্বয়মাবেশকৰ সহায়ত 1 হেনৰীৰ ডেফিনেশ্যন। আৰু এটা কথা কৈ থওঁ, প্ৰবাহ যদি স্থিৰ হৈ থাকে, তাৰমানে যদি ইয়াত I, ইয়াত I2 এইবিলাক যদি স্থিৰ হৈ থাকে, তাৰ মানটো যদি চেঞ্জ নহয় সময়ৰ লগে লগে, তেতিয়াহ'লে কিন্তু এইবিলাক পৰিঘটনা আপোনালোকে দেখা নাপায়। স্বয়মাবেশ, প্ৰত্যাবেশ এই পৰিঘটনাবিলাক দেখা নাপায়। মানটো পৰিৱৰ্তন হ'ব লাগিব, প্ৰবাহৰ মানৰ পৰিৱৰ্তন হ'ব লাগিব। পৰিৱৰ্তন হ'লেহে স্বয়মাবেশ, প্ৰত্যাবেশ এই পৰিঘটনাবিলাক দেখা পাব।